ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ, যিটো ভিডিঅ'ত মই আপোনালোকক PM কিষাণ আঁচনি আৰু অৰুণোদয় আঁচনিখনৰ বিষয়ে কেইটামান আপডেট দিছিলোঁ। সেই ভিডিঅ'টোৰ তলতে আপোনালোকে বহুতে মোক কমেণ্ট কৰি সুধি আছে যে যোৱাকালি যিটো অৰুণোদয় আঁচনি পইচা, এই পইচাটো আমি এতিয়ালৈকে কিয় লাভ কৰা নাই। মানে যোৱাকালি যিহেতু 10 তাৰিখ আছিলে আৰু চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ লগতে বহুতকেইখন আঁচনি পইচা মুকলি কৰে আমাৰ অসম চৰকাৰে। গতিকে যোৱাকালি বহুতো অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত পইচা সোমোৱা নাই, যিটোক লৈ আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে পইচা কিয় সোমোৱা নাই। গতিকে আজি এই ভিডিঅ'টো আমি তাৰ ওপৰতে আলোচনা কৰিম যে আপোনালোকৰ পইচাটো কিয় সোমোৱা নাই আৰু আপোনালোকে এই পইচাটো পাব নে নাপায়। লগতে আপোনালোক বহুতে মোক সুধি আছিলে, যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সুধি আছিলে যে যিখন চৰকাৰে আঁচনি মুকলি কৰিছে জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি, বহুতে ভাবি আছে যে জীৱন অনুপ্ৰেৰণা আঁচনিখনৰ জৰিয়তে তেওঁলোকে যিটো 2500 টকা আছে সেইটো তেওঁলোকে লাভ কৰিব বুলি ভাবি আছে। গতিকে এই আঁচনি দুখনৰ পাৰ্থক্যটো কি হয়, কোনসকলে এতিয়া এই আঁচনিখনৰ পইচাটো লাভ কৰিব, সেইটোৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা এই আঁচনি দুখনৰ বিষয়ে, যে এই আঁচনি দুখন আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব। এই আঁচনি দুখনক লৈ বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও কনফিউজ হৈ আছে। তেওঁলোকে ভাবি আছে যে জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা দুখন একে আঁচনি, তেনেকুৱা নহয়। জীৱন প্ৰেৰণা যিখন আঁচনি, এই আঁচনিখনৰ জৰিয়তে চৰকাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হ'ল, তেওঁলোকক মাহে 2500কৈ টকা দিব বুলি কৈছে। 1 জুন তাৰিখৰ পৰা এই পৰ্টেলটো মুকলি কৰাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে পৰ্টেলটো মুকলি কৰা নাই। গতিকে আপোনালোকে যেতিয়া এই পৰ্টেলটো এই পৰ্টেলটো যেতিয়া তেওঁলোকে অফিচিয়েলি মুকলি কৰিব, তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এতিয়া তেওঁলোকে যিখন আঁচনি মুকলি কৰিছে এইখনৰ নাম হৈছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। এই আঁচনিখনৰ জৰিয়তে চৰকাৰে 25,000কৈ টকা দিব গৱেষকসকলক। আঁচনিখনৰ উদ্দেশ্য হৈছে গৱেষক ছাত্ৰ ছাত্ৰী উদ্ভাৱনী যাত্ৰাত অনুপ্ৰেৰণা যোগোৱা হেতু আৰ্থিক সাহায্য প্ৰদান, অসমত শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ দিশত বিশেষ পদক্ষেপ, দিব্যাংগসকলৰ গৱেষণাৰ ক্ষেত্ৰত উৎসাহিত কৰা। এককালীন তেওঁলোকে অনুমোদন দিব গৱেষকসকলৰ বাবে 25,000 টকা আৰু দিব্যাংগ গৱেষকসকলৰ বাবে তেওঁলোকে 40,000 টকা প্ৰদান কৰিব বুলি কৈছে। যোগ্যতা হৈছে অসমত থকা চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানত পূৰ্ণকালীন গৱেষক তেওঁলোক হ'ব লাগিব। যিবিলাক অ'পেন ইউনিভাৰ্চিটি বা ব্যক্তিগত যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাকৰ পৰা তেওঁলোকে কৰা হ'লে নহ'ব। লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু 2025 চনত PhD কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থী হ'ব লাগিব, তেতিয়াহে তেওঁলোকে এই আঁচনিখনৰ সুবিধা পাব। যিসকল নৰ্মেল গৱেষক আছে তেওঁলোকে 25,000 টকা লাভ কৰিব, যিসকল দিব্যাংগ গৱেষক আছে তেওঁলোকে 40,000 টকা লাভ কৰিব। গতিকে এইখন হৈছে জীৱন অনুপ্ৰেৰণা আঁচনি, আৰু যিখন জীৱন প্ৰেৰণা আঁচনি, যিখনৰ ছাত্ৰ ছাত্ৰীসকলক 2500কৈ টকা দিব, সেই আঁচনিখনৰ এতিয়ালৈকে তেওঁলোকে শুভাৰম্ভণি কৰা নাই। যেতিয়াই পৰ্টেল মুকলি কৰে মই আপোনালোকক জনাই দিম। সেইকাৰণে আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। সেই হোৱাটছআপ চেনেলটোত মই বহুতবিলাক আপডেট দি থাকোঁ। যিকোনো ধৰণৰ অফিচিয়েল ন'টিছ আহিলে মই তাত দি দিওঁ। ভিডিঅ' বনোৱাৰ আগতে আপোনালোকে তাত ন'টিছ পাই যাব। সেইকাৰণে সোনকালে ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰক আৰু হোৱাটছআপ চেনেলটো এই ভিডিঅ'টো চাই আপোনালোকে জইন কৰি ল'ব। এতিয়া আগবাঢ়িছোঁ অৰুণোদয় আঁচনিখনক লৈ। যোৱাকালি মই আপোনালোকক PM কিষাণ আৰু অৰুণোদয় আঁচনিখনৰ দুটা আপডেট দিছিলোঁ। গতিকে যোৱাকালি অৰুণোদয় আঁচনিৰ বহুতো লোকে পইচা পোৱা নাই, আৰু বহুতে মোক ইনষ্টাগ্ৰামতে হওক বা ভিডিঅ' কমেণ্টতে হওক সুধি আছে যে আমি অৰুণোদয় আঁচনিৰ পইচাটো কিয় নাপালোঁ। পুৰণা যিসকল হিতাধিকাৰী আছে তেওঁলোকেও অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই। এতিয়া চাওক, ইয়াৰ ওপৰত চৰকাৰে কোনো অফিচিয়েল আপডেট দিয়া নাই যে পইচা কিয় তেওঁলোকে দিয়া নাই বা কিয় নোসোমালে। প্ৰথম কথাটো হৈছে কি, অৰুণোদয় আঁচনিৰ পইচা কেতিয়াবা 10 তাৰিখে নোসোমালেও 11-12 তাৰিখে সোমাই যায়। গতিকে আপোনালোকে ৱেইট কৰি চাব যে আপোনালোকে পইচাটো পায় নাপায়। এতিয়া পইচা নোপোৱাৰ আৰু এটা ৰিজন হ'ব পাৰে, সেইটো হৈছে কি, চৰকাৰে যিসকল এবাৰ অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছিলে বা যিসকল ধৰি লওক পুৰণা হিতাধিকাৰী আছিলে, তেওঁলোকক আকৌ ফৰ্ম ফিল আপ কৰিবলৈ কৈছিলে। গতিকে আপোনালোকে নিশ্চয় আকৌ ফৰ্ম ফিল আপ কৰিছে। যদি আপুনি আকৌ ফৰ্ম ফিল আপ নকৰিলে, মানে যদি আপুনি পুৰণা হিতাধিকাৰী হয় আৰু আপোনালোকে যদি ফৰ্ম ফিল আপ নকৰিলে, ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচা লাভ নকৰিব। এই মাহ বা অহা মাহ বা আপোনালোকে পইচা কিন্তু লাভ নকৰিব, কাৰণ চৰকাৰে বাৰে বাৰে কৈছিলে যে পুৰণা আৰু নতুন দুয়োসকলে আবেদন কৰিব লাগিব। এতিয়া কথাটো হৈছে যে যদি আপুনি পুৰণা হয়, আপুনি আবেদন কৰিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিসমূহ নাম আছে ক্ৰমতে সেইসমূহ আপডেট হোৱা নাই। তেনেকুৱা কাৰণত আপোনালোকে এই যিটো পইচা আছে পইচাটো নাপাব পাৰে, বা দুদিনমান আপোনালোকৰ দেৰি হ'ব পাৰে। কাইলৈ বা আজিৰ ভিতৰত আপোনালোকে পাই যাব পইচাটো। যদি আপোনালোকে নাপায় তেনেহ'লে আপুনি ৱেইট কৰক। যেতিয়ালৈকে নতুনসকলক পইচা দিয়া আৰম্ভ নহয় তেতিয়ালৈকে আপুনি ৱেইট কৰিব লাগিব। তেতিয়া আপোনালোকে পইচাটো একেলগত পাব পাৰে। এই যিটো পইচা আছে, চৰকাৰে এতিয়া যিসমূহ ডেটা আছে, যিসকলে ধৰি লওক ফৰ্ম ফিল আপ কৰিলে, যিসকলে নথিপত্ৰ দি ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিছে, তেওঁলোকৰ যিসমূহ ডেটা সেইসমূহ এতিয়া অনলাইনত তেওঁলোকে ফিল কৰি আছে। আৰু এই অনলাইনত যেতিয়া ডেটাসমূহ ফিল হৈ যাব, ফিল হোৱাৰ পাছত যিসকল যিসকলে আবেদন কৰিছিলে তেওঁলোকক পইচা দিব। আৰু যিসকল পুৰণা হিতাধিকাৰী আছে, যদি তেওঁলোকে ফৰ্ম ফিল আপ নকৰিলে বা তেওঁলোক অযোগ্য বিবেচিত হ'ল, তেনেকুৱা ক্ষেত্ৰত পইচা লাভ নকৰিব। আৰু এটা কথা মনত ৰাখিব, যিসকলে নতুনকৈ আবেদন কৰিছে বা আপুনি যদি পুৰণা হিতাধিকাৰী হয়, আপোনালোকে যদি বেলেগ কিবা বেংক একাউণ্ট দিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টটো আধাৰৰ লগত লিংক হৈ থাকিব
থাকিব লাগিব তেতিয়াহে আপুনি পইচা লাভ কৰিব গতিকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে এই পইচাটো আপোনালোকে নোপোৱাৰ এইকেইটাৰ কাৰণে হ'ব পাৰে যদি আপুনি ধৰি লওক অৰুণোদয় আঁচনিখনত এবাৰ আবেদন নকৰিলে তেনেকুৱা ক্ষেত্ৰত কোনো চান্স নাই আপোনালোকে পইচা পোৱাৰ কাৰণ আপোনালোকৰ ধৰি লওক ডেটাই তেওঁলোকৰ ওচৰত নাথাকিব আৰু তেওঁলোকে যিসকল ধৰি লওক পুৰণা হিতাধিকাৰী অযোগ্য বুলি ভাবিব বা যিসকলে এপ্লাই নকৰিব তেওঁলোকক অট'মেটিকলি আঁচনিখনৰ পৰা তেওঁলোকে আঁতৰাই দিব যদি কিবা কাৰণত আপোনালোকে ধৰি লওক সকলোবিলাক নথিপত্ৰ ঠিকমতে দিয়াৰ পিছত আকৌ এপ্লাই কৰাৰ পিছতো যদি আপুনি পইচা নাপায় অলৰেডি আপুনি অৰুণোদয় আঁচনি পইচা পাই আছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৱেইট কৰক যদি আপোনালোকে বুলিলে দেখিলে আৰু ইয়াৰ অহা মাহো নাপালে তাৰ পিছৰ মাহো নাপালে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কমপ্লেইন কৰিব পাৰে আৰু সেই কমপ্লেইন কৰিব আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ এটা জমা দি দিব তেতিয়া আপোনালোকে পইচাসমূহ পোৱা আৰম্ভ কৰিব কিন্তু এতিয়া আপোনালোকে কমপ্লেইন কিবা কিবি কৰিব নাযাব কাৰণ পইচা কি হয় কোনোবা মাহত চৰকাৰে দিয়া অলপ দেৰি হৈ যায় বা এইটো মাহত তেওঁলোকে এইকাৰণেও নিদিব পাৰে কাৰণ আপোনালোকৰ ডেটাখিনি অনলাইনত তেতিয়ালৈকে চাগে ফিল হোৱাগৈ নাই সেইকাৰণে তেওঁলোকে পইচাসমূহ আপোনালোকক মুকলি কৰি দিয়া নাই বা পইচাসমূহ আপোনালোকৰ লিষ্টেড হোৱা নাই গতিকে আপোনালোকে পইচাসমূহ নাপাব পাৰে এই দুটাই আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ